জয় 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 দেবগণ আৰু স্বৰ্গৰ এই মনোমোহা দৃশ্য দেখি দৈত্য অসুৰ সকলোৱে স্বৰ্গৰ মুখত পৰি মৃত্যুবৰণ কৰিছে। দিন নাই ৰাতি নাই কেৱল অবিৰাম যুদ্ধ। চিন্তা কৰিলে কি হব, কেৱল প্ৰভুৰ এই বিশাল সংখ্যা দুষ্ট কাৰণে এই অমৰাৱতী দেৱৰাজ পাপী ভিক্ষাৰ বন্ধ কৰাই এই দেৱতাৰ কাম। অমৰাৱতী কৰিলে দৈত্য অসুৰ দানৱ সকলো এয়াই হল বিধিৰ লিখন। দেৱৰাজ আমি সকলো দেৱতাই নিজৰ কৰ্তব্য নকৰিলে এই সৃষ্টিত বিনাশ ঘটিব। দুষ্টক দমন কৰাটো দেৱতাৰ প্ৰধান কৰ্তব্য। হয় দেৱৰাজ, সকলোৰে লোভ আৰু লালসাৰ সম্পদ এই দেৱৰাজ সুখী সুখী মই তোমালোকৰ এই সুমধুৰ বাক্য। বহুবাৰ অসুৰৰ লগত যুদ্ধত হাৰি ঘূৰি ফুৰিছিলো বনাই বনাই, তথাপিও তোমালোকৰ অসীম সাহস আৰু চেনেহৰ বাবে আজি সুখেৰে বাস কৰিছো এই স্বৰ্গত। দেৱৰাজ বেছিকৈ সুখৰ কথা ভাবিলে কিন্তু যুদ্ধৰ সংবাদ আহে এই অমৰাৱতী। কাৰ সাধ্য আছে শুনিছানে মোৰ তেওঁলোকৰ কথা? সামান্য মুনিৰ পুত্ৰ দস্যু ৰত্নাকৰে ব্ৰাহ্মণ নাৰী বালক সকলোকে হত্যা কৰি মহাপাপত লিপ্ত হৈছে আৰু ঘোৰ আতংকৰ সৃষ্টি কৰিছে এই মানৱ সমাজত। দেৱৰাজ, তেনেহলে ইহঁতি আনন্দৰ কথা, কাৰণ পাপীৰ বাবে স্বৰ্গপথ সদায় বন্ধ হৈ থাকিব। দেৱৰাজ, অত্যাচাৰী প্ৰাণীক শত্ৰু বুলি নাভাবি মিত্ৰ জ্ঞান কৰাহে উচিত। চন্দ্ৰদেৱ, পাপীৰ বাবে স্বৰ্গ নহয়, পাপী পতনৰ কাৰণ। উপযুক্ত কথা দেৱগণ। আৰু এটা কথা শুনা, মথুৰাৰ ৰজা দুষ্ট নমস্যিয়ে বজাৰ মাজত নিজকে প্ৰচাৰ কৰিছে হৰ্তাকৰ্তা বিধাতা বুলি। হৰ্তাকৰ্তা বিধাতা গতিকে সকলো সাৱধান হৈ থাকিবা। চিন্তা নকৰিব দেৱৰাজ, যুদ্ধৰ